আজিৰ এই ভিডিঅ'টিত ৰিজনিঙৰ নাম্বাৰ সিৰিজৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যন কেইটা সকলো কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। প্ৰথম কুৱেশ্যনটো চোৱাচোন। কুৱেশ্যনটি আছিল লুক এট দিছ সিৰিজ 7, 10, 8, 11, 9, 12. হোৱাট নাম্বাৰ শুড কাম নেক্সট? অৰ্থাৎ এটা সিৰিজ দিছে চোৱা। ইয়াতে প্ৰথমতে আছে 7, তাৰপিছত আছে 10, তাৰপিছত আছে 8, তাৰপিছত আছে 11, তাৰপিছত আছে 9, তাৰপিছত আছে 12। ইয়াৰ পিছত এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো হ'ব আমাক উলিয়াবলৈ কৈছে। অপশ্যন এত আছিলে 7, অপশ্যন বিত আছিলে 10, অপশ্যন চিত আছিলে 12 আৰু অপশ্যন নম্বৰ ডিত আছিলে 13। গতিকে ইয়াৰে আনচাৰটো উলিওৱাৰ আগতে আমি ইয়াতে কি দিয়া আছে ধুনীয়াকৈ চাই লওঁ আহা। ইয়াতে প্ৰথমতে আমাক দিছিলে 7, তাৰপিছত দিছিলে 10, তাৰপিছত দিছিলে আমাক 8, তাৰপিছত দিছে 11, তাৰপিছত দিছে 9 আৰু শেষত দিছে 12। হয়নে? নেক্সটটো কি হ'ব আমাক উলিয়াবলৈ কৈছে। এতিয়া তোমালোকে যদি ভালদৰে চোৱা, ইয়াতে এনেকৈও আমি চোৱা 7ৰ লগত ইয়াতে 1 যোগ হৈছে, 7 কিমান হ'ল 8। ইয়াতে আকৌ 10ৰ লগত কি যোগ হৈছে চোৱা, 10ৰ লগত 1 যোগ হৈছে, 10 1 হৈ গ'ল 11। এতিয়া আকৌ 8ৰ লগত 1 যোগ হৈছে, 8 1 হৈ গ'ল 9 আৰু 11ৰ লগত কি হৈছে 1 যোগ হৈছে, 11 1 হৈ গ'ল 12। এনেদৰে যদি আমি মিলাও এই 9টোৰ লগতো কি হ'ব এটা 1 যোগ হ'ব। অৰ্থাৎ 9ৰ লগত 1 যোগ কৰিলে কিমান পাম 10 পাম। এই 10টোৱে হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। অপশ্যন নম্বৰ বিত যেহেতু 10 দিয়া আছে, অপশ্যন নম্বৰ বিটো হ'ব কাৰেক্ট। আশা কৰিছোঁ ইয়াৰ আনসাৰটো কেনেকৈ উলিয়ালো ধুনীয়াকৈ তোমালোকে বুজি পালা। এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱাচোন। কুৱেশ্যনটি আছিল লুক এট দিছ সিৰিজ। এই সিৰিজটো আমাক চাবলৈ দিছে। এই সিৰিজটো ইয়াতে দিয়া আছে প্ৰথমতে 36, 34, 30, 28, 24. হোৱাট নাম্বাৰ শুড কাম নেক্সট? অৰ্থাৎ এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব আমাক সুধিছে। অপশ্যন এত আছিলে 20, অপশ্যন বিত আছিলে 22, অপশ্যন চিত আছিলে 23 আৰু অপশ্যন নম্বৰ ডিত আছিলে 26। ভিডিঅ'টো প'জ কৰি ইয়াৰ আনসাৰটো তোমালোকে নিজে উলিয়াবলৈ চেষ্টা কৰা আৰু যদিহে পাৰিছা আমাক কমেণ্ট ছেকশ্যনত জনোৱা। ইয়াতে যদিহে তোমালোকে ভালদৰে মন কৰা, ইয়াতে চোৱা ডাঙৰৰ পৰা সৰু সংখ্যাবোৰ কি হৈ আহিছে সৰু হৈ আহিছে। অৰ্থাৎ কিবা নহয় কিবা ইয়াতে কি হৈছে বিয়োগ হৈছে, হয়নে? গতিকে আমি বিয়োগ কৰি চাওঁ আহাচোন। এতিয়া চোৱা 36ৰ পৰা কিমান বিয়োগ কৰিলে 34 পোৱা যায়। 36ৰ পৰা যদি আমি 2 মাইনাছ কৰোঁ বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান পাম? আমি পাম 34। ঠিক আছে। ঠিক একেধৰণে 34ৰ পৰা আকৌ চোৱাচোন, 34ৰ পৰা যদিহে আমি 4 মাইনাছ কৰোঁ তেতিয়াহ'লে কিমান পাম আমি 30 পাম, হয়নে? প্ৰথমতে কি মাইনাছ হ'ল চোৱা 2, তাৰপিছত কিমান মাইনাছ হ'ল 4। ঠিক আছে। নেক্সট আকৌ চোৱা ইয়াতে এই 32ৰ পৰা কিমান মাইনাছ কৰিলে 20 পাম, চোৱা 28 পাম। 30ৰ পৰা 2 মাইনাছ কৰিলে আমি পাম 28। চোৱা ইয়াতে 28 হৈ গ'ল। আকৌ চোৱা এই 28ৰ পৰা কিমান মাইনাছ কৰিলে 24 পাম, 28ৰ পৰা 4 মাইনাছ কৰিলে 24 পাম। অৰ্থাৎ ইয়াতে কি হৈছে চোৱা, এবাৰ কি হৈছে ইয়াৰ পৰা 2 বিয়োগ হৈছে, নেক্সট আকৌ ইয়াৰ পৰা বিয়োগ হৈছে 4, তাৰপিছত আকৌ ইয়াৰ পৰা 2 বিয়োগ হ'ল, নেক্সট আকৌ ইয়াৰ পৰা 4 বিয়োগ হ'ল। অৰ্থাৎ এইটো এটা চিৰিজত আছে। ঠিক আছে। এতিয়া নেক্সট কি হ'ব উলিয়াবৰ কাৰণে নেক্সট আমি কি কৰিম তোমালোকে চোৱা, 24ৰ পৰা আমি কি কৰিম এতিয়া আকৌ 2 মাইনাছ কৰিম। 24ৰ পৰা 2 মাইনাছ কৰিলে কিমান পাম 22 পাম। গতিকে অপশ্যন নম্বৰ বিটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ 22।